নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নলবাৰীৰ বিশাল জনসভাত নিৰ্বাচনী প্ৰচাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নলবাৰীত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ ঘোষণা। দেশত পুনৰ হ'ব মোদী চৰকাৰ। 4 জুনত কি হ'ব সেয়া স্পষ্টকৈ দেখা পোৱা গৈছে। 4 জুন 400 পাৰ, আকৌ এবাৰ মোদী চৰকাৰ। নলবাৰীৰ বিশাল জনসভাত এই মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পৰৱৰ্তী খবৰ, পানীৰ তলত বিশ্ববিখ্যাত ডুবাই চহৰ। বানপানীত সম্পূৰ্ণ বুৰ গ'ল ডুবাই। ৰাজপথ বিমানবন্দৰ সকলো এতিয়া পানীৰ তলত। আৰু এই ভয়ংকৰ পৰিস্থিতিৰ বাবে 18 জনকৈ লোকৰ মৃত্যু হৈছে ডুবাইত। বানপানীত ডুবিল ডুবাই চহৰ। ৰাজপথ বিমানবন্দৰত ভয়ংকৰ পৰিস্থিতি। ৰাজপথতে উঠি গৈছে বিলাসী বাহনসমূহ। সমগ্ৰ চহৰখনত বানৰ ফলত অবৰ্ণনীয় পৰিৱেশ। আৰু এই ভয়ংকৰ পৰিস্থিতিত এই পৰ্যন্ত 18 জনকৈ লোকৰ মৃত্যু হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত অচল হৈ পৰিছে সমগ্ৰ ডুবাই। আৰু লগতে চুবুৰীয়া ৰাষ্ট্ৰ ওমানতো একেই পৰিৱেশ। আৰু আগন্তুক 24 ঘণ্টাত অধিক শোচনীয় হ'ব পাৰে ডুবাইৰ পৰিস্থিতি। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ ছাগলীৰ সৈতে তুলনা বিধায়ক অখিল গগৈৰ। বিধায়ক অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে হিমন্ত বিশ্ব শৰ্মাৰ ইতিহাস অসমৰ ইতিহাসৰ আটাইতকৈ কলংকিত ইতিহাস। এই মন্তব্য বিধায়ক অখিল গগৈৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ ছাগলীৰ সৈতে তুলনা বিধায়ক অখিল গগৈৰ। হিমন্ত বিশ্ব শৰ্মাই নকয় কি ছাগলীয়ে নাখায় কি, এই মন্তব্য অখিল গগৈৰ। অখিল গগৈয়ে লগতে কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বহুতলীয়া। এনেকুৱা মুখ্যমন্ত্ৰী অসমৰ ইতিহাসতে জন্ম হোৱা নাছিল। মুখ্যমন্ত্ৰীৰ পদ লাঘৱ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পাতল আৰু তৰল কথা কৈ সমাজত বিষবাষ্প বিয়পাই ফুৰে হিমন্ত বিশ্ব শৰ্মাই। 2 নম্বৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সাৰদা কেলেংকাৰী, লুই বাৰ্জাৰ কেলেংকাৰী, APSC কেলেংকাৰীৰ পৰা বহু কেলেংকাৰীৰে অভিযুক্ত হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ ইতিহাস অসমৰ ইতিহাসৰ আটাইতকৈ কলংকিত ইতিহাস। হিমন্ত বিশ্ব শৰ্মা প্ৰবাদ হৰেকমাল। এতিয়া কেৱল AIUDFত যোগদান কৰিবলৈ বাকী আছে হিমন্ত বিশ্ব শৰ্মা। পৃথিৱীৰ ভিতৰতে 2 নম্বৰী মানুহ হিমন্ত বিশ্ব শৰ্মা। অসমত এনেকুৱা 2 নম্বৰী পলিটিচিয়ান কেতিয়াও জন্ম হোৱা নাছিল। হিমন্ত বিশ্ব শৰ্মাক এইদৰে খুৰদাৰ সমালোচনা বিধায়ক অখিল গগৈৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সমাগত 2024 লোকসভা নিৰ্বাচন। আৰু এইবাৰ নিৰ্বাচনত বিজেপিক ভোট নিদিলে ভাঙি দিয়া হ'ব ঘৰ। JCB লগাই ভোট নিদিয়াসকলৰ ঘৰ ভাঙি দিয়াৰ হুংকাৰ বিজেপিৰ এইগৰাকী বিধায়ক বিজয় মালাকৰৰ। বিজেপিক ভোট নিদিলে ভাঙি দিয়া হ'ব ঘৰ। JCB লগাই ভোট নিদিয়াসকলৰ ঘৰ ভাঙি দিয়াৰ হুংকাৰ বিজেপিৰ বিধায়কৰ। প্ৰচাৰ সভাত ৰাতাবাৰীৰ বিধায়ক বিজয় মালাকৰৰ এই ভাবুকি। 4 জুনত ফলাফল ওলোৱাৰ পাছতে 7 জুনত JCBৰে ভাঙি দিয়া হ'ব ঘৰ, এই ভাবুকি দিছে বিজেপিৰ বিধায়কজনে। পৰৱৰ্তী খবৰ, অসমত উপস্থিত হৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ 8টা ডাঙৰ ঘোষণা। অসমত উপস্থিত হৈ ৰাজ্যবাসীৰ বাবে কি ডাঙৰ ঘোষণা কৰিছে চাওঁ আহক। অসমত উপস্থিত হৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ 8টা ডাঙৰ ঘোষণা। ইণ্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰিলেই বাতিল কৰা হ'ব নাগৰিকত্ব সংশোধনী আইন। প্ৰথমতে এই ঘোষণা কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। দেশত কংগ্ৰেছ চৰকাৰ হ'লেই কা বাতিল কৰা হ'ব আৰু কি ঘোষণা কৰিছে চাওঁ আহক। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। আৰু লগতে মূল্য বৃদ্ধিৰ পৰা জনতাক সকাহ দিয়া হ'ব।
চাহ শ্ৰমিকসকলে উপযুক্ত মজুৰি লাভ কৰিব। প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ একগৰাকী মহিলাক বছৰি দিয়া হ'ব 1 লাখকৈ টকা। আৰু দেশৰ 30 লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীক দিয়া হ'ব চৰকাৰী চাকৰি। কৃষকসকলৰ ঋণ সম্পূৰ্ণৰূপে মাফ কৰা হ'ব। আৰু দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীৰ শিক্ষা সম্পূৰ্ণ বিনামূলীয়া হ'ব। দেশত এইবাৰ ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হ'লে এইসমূহ সুবিধা লাভ কৰিব দেশৰ জনতাই। তিতাবৰত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে গৌৰৱ গগৈৰ হৈ বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ গুলীয়াগুলী। ছত্তীশগড়ত মাওবাদীৰ সৈতে নিৰাপত্তাৰক্ষীৰ ভয়ংকৰ সংঘৰ্ষ। আৰু এই সংঘৰ্ষৰ সময়ছোৱাত মাওবাদীৰ শীৰ্ষ নেতাসহ 29জনকৈ মাওবাদী সদস্যক গুলীয়াই হত্যা ভাৰতীয় নিৰাপত্তাৰক্ষীৰ। লোকসভা নিৰ্বাচনৰ 3 দিন পূৰ্বে নিৰাপত্তা বাহিনীয়ে মাওবাদী দমন অভিযানত ডাঙৰ সফলতা লাভ কৰিছে। ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছে কমেও 29জন মাওবাদী সদস্য। বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিত এই কথা প্ৰকাশ পাইছে। আৰু এই প্ৰত্যাক্ৰমণত 3জন নিৰাপত্তাৰক্ষী আহত হোৱা বুলি কোৱা হৈছে। অৱশ্য আনুষ্ঠানিকভাৱে নিৰাপত্তাৰক্ষীয়ে হতাহতৰ সংখ্যা ঘোষণা কৰা নাই। সূত্ৰ অনুসৰি মৃত 29জন মাওবাদীৰ ভিতৰত মাওবাদীৰ শীৰ্ষ নেতা শংকৰ ৰাও আছে। এই শংকৰ ৰাও আছিল কংকৰ জিলাৰ শীৰ্ষ মাওবাদী কামাণ্ডাৰ। আৰু তেওঁৰ মূৰৰ দাম 25 লাখ টকা নিৰ্ধাৰণ কৰা হৈছিল। মাওবাদীৰ 3জন শীৰ্ষ নেতা নিহত হৈছে বুলিও জানিব পৰা গৈছে এই অভিযানত। আৰু ঘটনাস্থলীৰ পৰা বহু গুলী আৰু AK-47 ৰাইফল উদ্ধাৰ কৰা হৈছে। সূত্ৰসমূহৰ পৰা জানিব পৰা মতে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি মঙলবাৰে দুপৰীয়াৰ ভাগত BSF আৰু জিলা সংৰক্ষিত বাহিনীয়ে যৌথ অভিযান আৰম্ভ কৰে। উল্লেখযোগ্য যে মাওবাদীক দমন কৰিবলৈ 2008 চনত এই জিলা সংৰক্ষিত বাহিনী গঠন কৰা হৈছিল। এই অভিযান মূলতঃ ছত্তীশগড়ৰ কংকৰ জিলাৰ জংঘলত চলোৱা হয়। আৰু এই যৌথ অভিযানত 29জন মাওবাদী সদস্য নিহত হয়। বাতৰি অনুসৰি কেৱল এইখন কংকৰ জিলাতেই প্ৰায় 60,000 সেনা জোৱান নিয়োজিত হৈ আছে। উল্লেখযোগ্য যে আৰু মাত্ৰ 3 দিন পিছতে ছত্তীশগড়কে ধৰি সমগ্ৰ দেশতে আৰম্ভ হ'ব লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। অৱশ্য এই কংকন জিলাত ভোটগ্ৰহণ দ্বিতীয় পৰ্যায়ত আছে। আৰু ইয়াৰ পূৰ্বে সতৰ্কতামূলক ব্যৱস্থা হিচাপে মাওবাদী অধ্যুষিত অঞ্চলত নিৰাপত্তাৰক্ষীয়ে চলাইছে অভিযান। পৰৱৰ্তী খবৰ, ঘোষণা কৰা হ'ল গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ ফলাফল। আৰু এইবাৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ লাভ কৰিছে চিৰশ্ৰী শইকীয়াই। আৰু লগতে ডিব্ৰুগড়ৰ ঋতুপৰ্ণা দাসে লাভ কৰিছে বিহু কুঁৱৰীৰ খিতাপ। আৰু ধেমাজিৰ পাহাৰী বৰগোহাঁইয়ে লাভ কৰিছে বিহুৰাণীৰ খিতাপ।